মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 2.3 ৰ কোশ্চেন 3 ৰ 4 ৰ পৰা 6 লৈ। ভিডিঅটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোক নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। তো আজিৰ ক্লাছটো আমি আৰম্ভ কৰো। আমাক কোশ্চেন 3 কি কৈছে? তো তলৰ সমস্যাবোৰৰ ক্ষেত্ৰত ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰা আৰু প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা। প্ৰথমতে আমাক কি কৰিব লাগিব? ৰৈখিক সমীকৰণ গঠন কৰিব লাগিব, তাৰ পিছত প্ৰতিস্থাপন পদ্ধতিৰে এবোৰ সমাধান কৰিব লাগিব। আচ্ছা, কোশ্চেন 6 ত দিছে, মই স্ক্ৰিনত লগাই দিছো, কাৰণ যদি কোশ্চেনটো লিখো আমি সমাধান কৰা ঠাই নাপাম, এই কাৰণে মই কোশ্চেনটো স্ক্ৰিনত লগাই দিছো। কি দি আছে? এখন চহৰৰ টেক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে। মানে কি কৈছে, তুমি মানে টেক্সিত উঠিলে এটা ফিক্স এটা পইচা দিব লাগিব, তাৰ পিছত প্রতি কিলোমিটারের হিসাবত তোমাক দিব লাগিব। ধৰি লোৱা ফিক্স পইচাটো ধৰা সাপোজ 5 টকা আৰু 1 কিলোমিটাৰৰ যাব কাৰণে সাপোজ 2 টকা লাগে, ঠিক আছে। সাপোজ তুমি 5 কিলোমিটার গলা, 1 কিলোমিটার যাব কাৰণে কেই টকা লাগে? 2 টকা লাগে। তুমি সাপোজ 5 কিলোমিটার গৈছা, তেনেহলে 2 × 5 কিমান? 10, আৰু এই 5 টকা এটা ফিক্স পইচা আছে, তেনেহলে তোমাৰ টেক্সি ওলাজনক 15 টকা দিব লাগিব, ঠিক আছে। এনেকুৱা কথা কৈছে। প্ৰথমতে কৈছে যে 10 কিলোমিটার দূৰত্বৰ বাবে দিব লগা ভাড়া হল 105 টকা, আৰু 15 কিলোমিটার ভ্ৰমণ কৰাৰ বাবে দিবলগীয়া ভাড়া কিমান? 155 টকা। নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটার ভ্ৰমণ কৰা ভাড়া কিমান? তাৰ পিছত আৰু কোশ্চেন দি দিছে 25 কিলোমিটার দূৰত্ব ভ্ৰমণ কৰিবলগীয়া মানুহ এজনে ভাড়া কিমান দিবলগীয়া হ'ব। আচ্ছা, প্রথমতে আমি ধরি লম লেট সলিউশন, লেট নির্দিষ্ট ভাড়া আমি 1 টকা বুলি ললো, ঠিক আছে। আৰু প্রতি কিলোমিটাৰৰ ভাড়া, প্রতি কিলোমিটাৰৰ ভাড়া আমি y টকা বুলি ধৰি ললো। এতিয়া আমাক প্ৰথম শৰ্ত মতে বা একৰ্ডিং টু কোশ্চেন 1, তোমালোকে যেটো লিখা প্ৰথম শৰ্ত মতে বা একৰ্ডিং টু কোশ্চেন 1 এনেকৈ লিখিব পাৰা। কি দি আছে? 10 কিলোমিটার। আমার x টো নির্দিষ্ট ভাড়াটো তো আমার ফিক্স থাকিবই, তার লগত 10 কিলোমিটার গৈছে, 1 কিলোমিটাৰৰ ভাড়া কিমান? y টকা। তেনেহলে 10 কিলোমিটাৰৰ ভাড়া কি হ'ব? 10y টকা। মিলি কিমান ভাড়া দিছে? 105 টকা দিছে। 105 টকা। তেনেহলে আমি কি কৰিম? এটো 1 নম্বৰ বুলি আমি ধৰি ললো সাপোজ। আকৌ আৰু এটা কন্ডিশন দিয়া আছে আমাৰ, কন্ডিশন 2 বা দ্বিতীয় শর্ত মতে কি দি আছে যে মানুহজনে 15 কিলোমিটার ভ্রমণ কৰিবলগীয়া ভাড়া কিমান? 115। নির্দিষ্ট ভাড়াটো আমাৰ থাকিবই, তাৰ পিছত মানুহজনে কিমান গৈছে? 15 কিলোমিটার গৈছে। কিমান ভাড়া দিছে? 115 টকা। এটো 2 নম্বৰ নিলিখো আমি, অলপ প্ৰতিস্থাপন যেহেতু কৰিব দিছে আমাক, এনেহলে x ওলাই লও ইয়াৰ পৰা 155 প্লাস আছে, এইটো সাইডত গলে কি হ'ব? আমাৰ মাইনাস হৈ যাব, ঠিক আছে। এইটো আমি 2 বুলি ধৰি ললো। এতিয়া চোৱা, আমি 1 আৰু 2 ৰ পৰা x = 1 ইমপ্লাইজ বা তোমালোকে কি লিখিব পাৰা? x ৰ মান 1 নং সমীকৰণত বহুৱাই পাও। ইমান ডাঙৰ লিখাতকৈ x = 1 ইমপ্লাইজ হ'ব, ইমান সহজ। x ৰ ঠাইত আমি এইটো বহাই দিম 155 - 15y, তাৰ পিছত আমি 10y লিখি দিম। 10y = কিমান আছে? 10 আমাৰ 5 দিয়া আছে। এতিয়া ইয়াতে চোৱা, মাইনাসৰ 15 প্লাসৰ 10 কি হ'ব? মাইনাসৰ 15 প্লাসৰ 10। এটা যদি ডাঙৰ দিয়া মানে চোৱা, এনেকৈ চাবা, এটা মাইনাসৰ দিয়া আছে আৰু এটা প্লাসৰ দিয়া আছে, ঠিক আছে। প্ৰথমতে তুমি ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰা। এটা মাইনাসৰ দিয়া আছে, এটা প্লাসৰ দিয়া আছে। ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰি দিয়া। 15 ৰ পৰা 10 মাইনাস কৰিলে আমি কিমান পাম? 5। এতিয়া ডাঙৰটোৰ আগত কি চিন দিয়া আছে? প্লাস চিন দিয়া থাকিলে প্লাস চিন হ'ব,
মাইনাস চিন দিয়া থাকিলে মাইনাস চিন হ'ব হ'ব সাপোজ এনেকুৱা দিয়া থাকিল 3 প্লাসৰ 3 মাইনাসৰ 9 দিয়া আছে ঠিক আছে প্ৰথমতে কি কৰিম এটা প্লাসৰ আছে তাৰ মানে ইয়াৰ আগত মনে মনে প্লাস আছে মাইনাস আছে ইয়াতে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰি লম 9 ৰ পৰা 3 মাইনাস কৰিলে আমি কি পাম 6 পাম ডাঙৰটোৰ আগত মাইনাস দিয়া আছে মাইনাস বহাই দিম হ'ব তেনেহলে আমাৰ এই দুটাৰ পৰা আমি কি পালো মাইনাসৰ 5 আৰু পালো y ইয়াতে মনে মনে কিমান আছে আমাৰ প্লাস দি আছে এটো সাইডত গলে কি হ'ব আমাৰ মাইনাস হৈ যাব মাইনাস হৈ গল তে আমি এটো সাইডত লিখিলো প্ৰথমতে এটো সাইডত আছে আমাৰ মাইনাসৰ 5y এতিয়া অলপ আগতে কলো এটা প্লাসৰ এটা মাইনাসৰ দিয়া থাকিলে আমি ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিম ডাঙৰটো আছে 155 সৰুটো আছে আমাৰ 105 মাইনাস কৰি দিম কি হ'ব 0 5 ৰ পৰা 0 গলে আমাৰ কি হ'ব 5 1 ৰ পৰা 1 গলে 0 তেনেহলে 50 এতিয়া ডাঙৰটো কোনটো এইটো ইয়াৰ আগত মাইনাস দি আছে মাইনাস বহাই দিম y ৰ লগত -5 টো কি হৈ আছে y ৰ লগত -5 টো ইনটু হৈ আছে এটো সাইডত যাই কি হ'ব আমাৰ ডিভাইড হৈ যাব মাইনাস আৰু মাইনাস কি হল ক্যান্সেল এতিয়া 5 ৰ মাজত কিমান 1 বাৰ 0 ৰ মাজত 0 বাৰ y কিমান হ'ব আমাৰ 10 y 10 আমি পাই গলো এতিয়া আমাৰ x ৰ মান উলিয়াব লাগিব x ৰ মান কত বহাম আমি 1 ত বহালেও উলাব কিন্তু 2 ত বহালে আমাৰ সহজ হ'ব ঠিক আছে তেনেহলে 2 ত বহাম y 10 2 ইমপ্লাইজ নাইবা তোমালোকে কি লিখিব পাৰা y 10 দুই নং সমীকৰণত বহুৱাই পাও এইখিনি লিখাৰ পৰিৱৰ্তে এটো লিখি দিলেই হ'ব ঠিক আছে x 155 আছে 155 লিখিলো মাইনাস 15 ইনটু y ৰ মান কিমান দি আছে আমাৰ 10 দি আছে 10 বহাই দিলো 155 মাইনাস এতিয়া ইনটু কৰিব লাগিব 15 ৰ লগত তাৰ 10 ৰ আমাৰ শেষত শূন্য থাকিলে আমাৰ ইনটু কৰা সহজ আমি জাস্ট 15 আৰু 1 ইনটু কৰি দিম কিমান হ'ব 15 শেষত এটা 0 বহাই দিম সো x 155 টকা এনেকুৱা হবা বা 155 টকাৰ পৰা 150 টকা গলে কি হ'ব আমাৰ 5 টকা থাকিব x ৰ মান কিমান পালো আমি 5 পালো এতিয়া আমাক প্ৰশ্নত সুধিছিল আমি x কি লৈছিলো নিৰ্দিষ্ট ভাড়া ঠিক আছে x লৈছিলো আমি নিৰ্দিষ্ট ভাড়া আৰু y লৈছিলো আমি প্ৰতি কিলোমিটাৰৰ ভাড়া তেনেহলে আমাৰ নিৰ্দিষ্ট ভাড়া কি হল অতএব নিৰ্দিষ্ট ভাড়া 5 টকা আৰু প্ৰতি কিলোমিটাৰৰ ভাড়া আমি কি লৈছিলো y টকা তেনেহলে y আমাৰ কিমান হল 10 টকা হল এতিয়া আমাক প্ৰশ্নটোত আৰু এটা শেষত আমাক কৈ দিছে যে মানুহজনে যদি 25 কিলোমিটাৰ ভ্ৰমণ কৰে তেনেহলে কিমান টকা দিব লাগিব ঠিক আছে এতিয়া মানুহজনে ঠাই নাই মই এইখিনি গুছাই দিছো তোমালোকে পজ কৰি লিখি লোৱা এটো সাইডত মই গুছাই দিছো আমাক প্ৰশ্নত কি কৈছে 25 কিলোমিটাৰৰ বাবে কিমান ভাড়া দিব লাগিব লিখি লও 25 কিলোমিটাৰৰ বাবে দিব লগা ভাড়া কি হ'ব প্ৰথমতে আমাৰ নিৰ্দিষ্ট টকাটো দিবই লাগিব ঠিক আছে নিৰ্দিষ্ট টকা আমাৰ কিমান 5 টকা মানে উঠিলে মানে ট্যাক্সিত উঠিলে আমাৰ পইচাটো দিব লাগিব কিমান টকা 5 টকা এতিয়া প্ৰতি কিলোমিটাৰৰ বাবে কিমান টকা দিব লাগে 10 টকা আমাৰ মানুহজনে কিমান গৈছে 25 কিলোমিটাৰ তেনেহলে 25 ইনটু কিমান টকা 10 টকা 5 প্লাস আমি অলপ আগতে কলো শেষত শূন্য থাকিলে আমাৰ ইনটু কৰা সহজ 25 আৰু 1 ৰ ইনটু কৰিলে আমি 25 পাম আৰু শেষত এটা 0 আছে জাস্ট বহাই দিম এতিয়া 5 টকা আৰু 250 টকা কিমান হ'ব 255 টকা হল মানুহজনৰ কিমান দিব লাগিব 25 কিলোমিটাৰ যাবলৈ 255 টকা হ'ব ভিডিওটো পজ কৰি এখিনি লিখি লোৱা কোশ্চেন 5 ত আমাক কি কৈছে মই কোশ্চেনটো স্ক্ৰিনত লগাই দি আছো এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয়
ভগ্নাংশ কেনেকে থাকে ওপৰত আৰু তলত থাকে p বাই q আকাৰত থাকে ঠিক আছে ওপৰতটো সাপোজ x তলতটো সাপোজ y আমাৰ p বাই q আকাৰত থাকে কি কৈছে আৰু ইয়াৰে লব কোনটো এইটো ক'ব লব আৰু তলতটো কি কয় হৰ বুলি কয় ঠিক আছে প্ৰশ্নত কৈছে উভয়ৰ লগত কি 2 যোগ কৰিলে আমাৰ কি হয় উভয়ৰ লগত 2 যোগ কৰিলে আমাৰ 9/11 পাও আৰু এটা কন্ডিশন কৈছে যদি লব আৰু হৰৰ উভয়তে 3 মাইনাস কৰিব দিছে মানে x আৰু y ৰ লগত 3 মাইনাস কৰিলে আমাৰ কি হয় ভগ্নাংশটো 5/6 ভগ্নাংশটো উলিয়া আচ্ছা আমি প্রথমতে ধরি লও ধরা হল ভগ্নাংশটো সরি এটো এনেকুৱা হ'ব ভগ্নাংশটো আমি x/y ধৰিলো ঠিক আছে আৰু কি ধৰিম সাপোজ y not equal to 0 y 0 হলে আমাৰ গোটেইখিনি আমাৰ কি হ'ব সংজ্ঞাবদ্ধ নহয় আমি মান উলিয়াব নোৱাৰিম ঠিক আছে এতিয়া কন্ডিশন 1 বা প্রথম শর্ত মতে অ্যাকর্ডিং টু কন্ডিশন 1 বা প্রথম শর্ত মতে আমাক কি দিয়েছে আমার ভগ্নাংশটো হল x/y আমাক কোশ্চেনত কৈছে যে লব আৰু হৰৰ উভয়ৰ লগত কি কৰিব দিছে 2 প্লাস কৰিব দিছে ভগ্নাংশটো কি হৈ যায় ভগ্নাংশটো 9/11 ঠিক আছে এতিয়া তোমালোকে পাই আহিছা বজ্ৰপূৰণ ওপৰটোৰ লগত এইটো সাইডৰ তলটোৰ পূৰণ হয় 11 ৰ লগত x + 2 হ'ব আৰু এইটোৰ লগত এইটো 9 ৰ ইনটু হ'ব 9 ৰ লগত কি হ'ব y + 2 হৈ যাব 11 একবাৰ x ৰ লগত ইনটু হ'ব 11 একবাৰ 2 ৰ লগত ইনটু হ'ব এইটো 9 একবাৰ কাৰ লগত হ'ব y ৰ লগত 9 একবাৰ 2 ৰ লগত 11 ৰ লগত x ইনটু কৰিলে আমাৰ কি হ'ব 11x এতিয়া 2 into 11 কৰিলে কিমান পাম আমি 22 ইকুয়াল টু 9 into y কৰিলে কি হ'ব 9y আৰু 9 ৰ লগত 2 into কৰিলে কিমান পাম আমি 18 এতিয়া 11x ইকুয়াল টু 9y plus 18 প্লাস or 22 আছে এটো সাইডত গলে কি হ'ব মাইনাসৰ হৈ যাব 11x is equal to 9y ইয়াতে সোয়া প্লাস or 18 মানে 18 ৰ পৰা আমাক 22 মাইনাস কৰিব দিছে 18 ৰ পৰা কি মাইনাস কৰিব লাগে 22 সৰুৰ পৰা ডাঙৰ কেনেকৈ মাইনাস কৰিম আগতে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিম কি পাম আমি 22 ৰ পৰা 18 মাইনাস কৰিলে কি হ'ব 4 ডাঙৰটোৰ আগত মাইনাস দি আছে এই কাৰণে মাইনাস হ'ব এটো আমি 1 নম্বৰ বুলি নাম দিলু এতিয়া আমি 2 নম্বৰটো কৰিম অ্যাকর্ডিং টু কোয়েশ্চন 2 বা দ্বিতীয় শর্ত মতে কি দি আছে আমাৰ কোয়েশ্চনত যে ভগ্নাংশটো হল আমাৰ x/y ইয়াৰ উভয়ৰ লগত 3 বিয়োগ কৰা হ'ল সরি 3 বিয়োগ নহয় যোগ কৰিব দিছে সরি যোগ কৰিলে কি হ'ব ভগ্নাংশটো 5 আমাৰ 6 হৈ যাব আগৰ দৰে একে আমি ক্রস মাল্টিপ্লিকেশন কৰিম কাৰ লগত কাৰ হ'ব x + 3 ৰ লগত x + 3 ৰ লগত কাৰ ইনটু হ'ব আমাৰ 6 ৰ ইনটু হৈ যাব এতিয়া 5 ৰ লগত 8 ৰ ইনটু হৈ যাব y + 3 আগৰ দৰে একে 6 ৰ লগত একবাৰ x 6 ৰ লগত 3 5 ৰ লগত y আৰু 5 ৰ লগত একবাৰ 3 ৰ ইনটু হ'ব 6x + 6 into 3 কিমান পাম আমি 18 5 into y আমি 5y পাম 5 into 3 কিমান পাম আমি 15 পাই যাম হ'ব এতিয়া সব 5x is equal to 5y plus 15 প্লাস আছে এটো সাইডত গলে আমাৰ কি হৈ যাব মাইনাসৰ হ'ব এতিয়া সব 6x 5y ডাঙৰটোৰ পৰা সৰুটো কি কৰিব লাগে বাদ দিব লাগে সরি সৰুটোৰ পৰা ডাঙৰটো বাদ দিব লাগে এতিয়া ডাঙৰৰ পৰা সৰু বাদ দিলম প্ৰথমতে কি পাম 3 ডাঙৰটোৰ আগত মাইনাস আছে মাইনাস দিলম ইয়াতে সোয়া x ৰ লগত 6 কি হৈ আছে ইনটু হৈ আছে এটো সাইডত যে কি হ'ব মাৰ ডিভাইড হৈ যাব
এইটো আমি 2 বুলি ধৰি ললো আমাৰ সমীকৰণ দুটা পালো এতিয়া আমাৰ x আৰু y ৰ মান আমাৰ উলিয়াব লাগিব হ'ব তো যেহেতু আমাৰ ঠাই নাই আমি কি কৰিম অলপ গুছাই লম তোমালোকে লিখি লোৱা সব ভগ্নাংশটো আমি ধৰিছিলো x by y এটো অলপ ইয়াতে লিখি দিলো ভগ্নাংশটো আমি x by y বুলি ধৰি লৈছিলো ঠিক আছে এতিয়া কি কৰিম x ৰ মান x কত বহাম 1 ত বহাম 1 implies 1 আমাৰ কি দি আছে 11 x দি আছে x ৰ ঠাইত এটো বহি যাব 5y minus আমার দি আছে 3 by 6 দি আছে এটো সাইডত দি আছে 9y minus 4 ভালকে চাবা 11 এর লগত ইখিনি গোটেই ইনটু হৈ আছে 6 তো কত আছে তলত আছে এটো সাইডত গলে কি হ'ব ইনটু হৈ যাব বা এটো সাইডত আমাৰ ডিভাইড হৈ আছে 6 তো এটো সাইডত কি হৈ আছে ডিভাইড এটো সাইডত গলে কি হ'ব ইনটু হ'ব 9y minus 4 এতিয়া এই 11 তো একবার কি হ'ব 5 এর লগত ইনটু 11 তো একবার 3 এর লগত ইনটু হ'ব 11 into 5 কৰিলে আমি কি পাম 55y minus 11 এর লগত 3 into কৰিলে কি হ'ব আমি 33 পাম মাজতে is equal to এতিয়া 6 এর লগত 9 এর ইনটু হ'ব 6 9 যাৰ কিমান পাম 54y 6 4 যাৰ কিমান হ'ব 24 এতিয়া 55y 54 এটো সাইডত আনিলে কি হ'ব মাইনাস হ'ব কিয় কাৰণ ইয়াতে প্লাস আছে মাইনাস 24 মাইনাস 33 আছে এটো সাইডত গলে কি হ'ব আমাৰ প্লাস 33 হ'ব এটো আমি গুছাই দিলো এক নম্বৰটো আমি গুছাই দিলো 55 টা y এর পৰা আমাৰ যদি 54 টা y মাইনাস কৰো কিমান থাকিব এটা y বা সিম্পলি y এতিয়া এটা দিয়া আছে আমাৰ মাইনাস এটা দিয়া আছে আমাৰ প্লাস ডাঙৰটোৰ পৰা আমি সৰুটো বাদ দিম কি হ'ব 13 এর পৰা 4 মাইনাস কৰিলে কি হ'ব আমাৰ 9 ইয়াতে 2 থাকিল ইয়াতে 2 শূন্য 9 33 ডাঙৰটোৰ আগত কি দি আছে প্লাস দি আছে তেনেহলে ইয়াতে প্লাস বা লিখিব আমাৰ নালাগে y আমি কিমান পালো 9 ইখিনি গুছাই দিলো ঠিক আছে এতিয়া y 9 পালো আমাৰ x এর মান উলিয়াব লাগিব x এর মান উলিয়াব লাগিব x এর মান আমি কেনেকৈ উলিয়াম y আমি কত বহাম সমীকৰণ 2 ত বহাম বা এনেকৈ লিখিব পাৰা y 9 দুই নং সমীকৰণত বহুৱাই পাও নাইবা ইখিনি লিখিলে হ'ব x 5 y এর ঠাইত আমি কি বহাই দিম y এর ঠাইত আমি বহাই দিম 9 y এর ঠাইত বহাই দিলু 9 minus 3 divided by 6 5 into 9 কিমান হ'ব 45 minus 3 by 6 45 এর পৰা 3 minus কৰিলে কি হয় 42 হ'ব কি 6 ৰে 6 7 যাৰ কিমান হয় 42 কিমান আহিল আমাৰ 7 আহিল এতিয়া আমি এটো গুছাই দিলু শেষত আমি কি লিখি দিম অতএব নিম্নে সব ভগ্নাংশটো আমি ধৰি লৈছিলো x by y আমি পালো কি x এর মান পালো আমি 7 y এর মান পালো আমি কিমান 9 হল ভিডিওটো পজ কৰি লিখি লোৱা নেক্সট কোশ্চেন 6 নম্বৰত সোৱা কি দি আছে আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুতেকতকৈ 3 গুণ হ'ব জেকবৰ বয়সতকৈ কি হ'ব পুতেকৰ বয়সতকৈ জেকবৰ বয়স কি হ'ব 3 গুণ হ'ব 5 বছৰ আগতে জেকবৰ বয়স তেওঁৰ পুতেকতকৈ 7 গুণ আছে মানে কি কৈছে 5 বছৰ আগতে তেওঁৰ পুতেকতকৈ কিমান গুণ বেছি আছিল 7 গুণ তেওঁলোকৰ বৰ্তমান বয়স এনেকৈ ধৰি লম ধৰা হল বা লেট জেকবৰ
জেকবৰ বৰ্তমান বয়স x বছৰ হল আৰু পুতেকৰ বয়স ধৰি ল'ব লাগিব পুতেকৰ বৰ্তমান বয়স কিমান y বছৰ হল প্ৰথম প্ৰশ্নমতে কি কৈছে চোৱা কন্ডিশন 1 প্ৰথম প্ৰশ্নমতে কৈছে আজিৰ পৰা 5 বছৰ পিছত কলে কি হ'ব আমাৰ প্লাস হ'ব সাপোজ তোমালোকৰ এতিয়া বয়স আছে 15 5 বছৰ পিছত কিমান হবা 20 বছৰ হবা এতিয়া জেকবৰ দেউতাকৰ মানে সৰি জেকবৰ বয়স আছে আমাৰ x বছৰ 5 বছৰ পিছত কি মানে প্লাস কৰিব লাগিব আৰু পুতেকৰ বয়স আমাৰ y আছে ইয়াৰ লগতো আমাৰ 5 প্লাস কৰিব লাগিব এতিয়া কৈছে যে পুতেকৰ বয়সৰ লগত 3 ইনটু কৰিলে আমাৰ তেওঁৰ দেউতাকৰ বয়স সমান হ'ব ঠিক আছে x plus y is equal to 3 ৰ লগত কাৰ ইনটু হ'ব আমাৰ y ৰ লগত 3 আকৌ 5 ৰ লগত হ'ব আমাৰ 15 হৈ যাব x is equal to 5 আছে এটো সাইডত লৈ যাও 3y plus 15 প্লাস আছে এটো সাইডত যায় মাইনাস হ'ব x is equal to 3y আমাৰ 15 ৰ পৰা 5 মাইনাস কৰিলে কিমান পাম আমি 10 পাম এটো আমাৰ 1 নম্বৰ বুলি দি থলো কি আমাৰ কোশ্চেন 2 কি হ'ব অ্যাকর্ডিং বা দ্বিতীয় শর্ত মতে আমাৰ কি পাম 5 বছৰ আগত কি হ'ল 5 বছৰ আগতে তোমালোক এতিয়া যদি 15 হয় 5 বছৰ আগতে কি আছিল তোমালোকে 10 বছৰৰ আছিলা এতিয়া যদি বৰ্তমান বয়স 100 হয় তেনেহলে 5 বছৰ আগত মানে কি মাইনাস কৰিব লাগিব পিছত মানে প্লাস আগত মানে কি হ'ব মাইনাস হ'ব y ৰ লগতো আমাৰ 5 মাইনাস হ'ব এতিয়া চোৱা আমাক কৈছে যে পুতেকৰ বয়সৰ কিমান হয় 7 গুণ এতিয়া আগতে 3 গুণ কৈছিল 3 ৰে ইনটু কৰিছো এতিয়া 7 কৈছে এতিয়া 7 ৰে ইনটু কৰিব লাগিব x - 5 is equal to 7 ৰ লগত y তেনেহলে 7y 7 ৰ লগত 5 কিমান হ'ব 35 এটো সাইডত লৈ গলো x এ লিখিলো -5 তো এটো সাইডত গলে কি হ'ব প্লাসৰ হ'ব 7y minusৰ 35 -5 আছে এটো সাইডত যায় কি হ'ব প্লাসৰ 5 x is equal to so minusৰ 35 প্লাসৰ 5 এটা আছে আমাৰ ডাঙৰ এটা আমাৰ মাইনাসৰ দি আছে আৰু এটা দি আছে আমাৰ কি প্লাসৰ এনেকুৱা হলে কি হয় আমাৰ ডাঙৰটোৰ পৰা সৰুটো বাদ দিব লাগে কিমান পাম আমি 30 পালো ডাঙৰটোৰ আগত মাইনাস দি আছে তেনেহলে কি হ'ব মাইনাস হ'ব এইটো আমি ধৰি লম আমাৰ 2 নম্বৰ হ'ব ইয়াতেও আমাৰ x উলিয়াই আছে ইয়াতেও আমি x উলিয়াইছো ঠিক আছে যিকোনো এটা বহাই দিলে হল x is equal to suppose 2 তে বহাই দিও 2 implies x ৰ মান 1 ৰ মান বিলাক আমি 2 সমীকৰণত বহাই দিম কি আছে x ৰ মান আছে 3y + 10 আমি বহাই দিলো 3y + 10 এটো সাইডত আছে 7y - 30 দি আছে হ'ব y তো আমি এটো সাইডত আনিলো 7 আছে প্লাসৰ এটো সাইডত আনিলে মাইনাসৰ হৈ যাব -30 আছে এটো প্লাস আছে এটো সাইডত গলে এটো আমাৰ মাইনাস হ'ব এতিয়া এটা প্লাসৰ দি আছে এটা আমাৰ কি দি আছে মাইনাসৰ দি আছে এনেকুৱা হলে কি হয় ডাঙৰটোৰ পৰা সৰুটো বাদ দিব লাগে কি হ'ব 7 ৰ পৰা 3 বাদ দিলে আমাৰ কি হ'ব 4 হ'ব ডাঙৰটোৰ আগত মাইনাস দি আছে মাইনাস আৰু লগতে y দি আছে দুটাই মাইনাস দিয়া থাকিলে সংখ্যা দুটাৰ কি কৰিব লাগে প্লাস কৰিব লাগে প্ৰথমতে 3 আৰু 1 প্লাস কৰিলে 4 এখত 0 আৰু এনসারত কি হ'ব মাইনাস হৈ যাব এতিয়া y ৰ লগত আমাৰ কি আছে -4 ইনটু আছে এটো সাইডত যাই হ'ব আমাৰ ডিভাইড মাইনাস মাইনাস ক্যান্সেল 4 4 ৰ মাজত 1 শূন্যৰ মাজত শূন্য কি পালো y = পালো আমি 10 মানে পুতেকৰ বয়স আমি কিমান কেই বছৰ পালো 10 বছৰ পালো এতিয়া আমাৰ দেউতাকৰ মানে জেকবৰ বয়স ওলাব লাগে ইখিনি গুছাই দিছো তোমালোকে লিখি লোৱা এতিয়া চোৱা আমি কি কৰিম y ৰ মান 10 আমি পালো y ৰ মান 10 পাইছো কত বহাম
আমি 1 সমীকৰণটো তো গুছাই দিছো 2 তে বহাই দিও 2 implies কি হ'ব x = 7 into y ঠাইত কিমান বহিব 10 বহিব মাইনাস কি আছে 30 7 ৰ পৰা 10 মাইনাস 10 7 ৰ লগ সৰি 7 ৰ লগ 10 ইনটু হ'ব তেনেহলে 7 1 jar 7 70 70 ৰ পৰা 30 মাইনাস কৰিলে কি হ'ব 40 দেউতাকৰ বয়স বা জেকবৰ বয়স আমি কিমান পালো 40 আৰু তেওঁৰ পুতেকৰ বয়স কিমান হয় 10 হেখত লিখি দিম অতএব জেকবৰ বৰ্তমান বয়স কিমান পালো আমি 40 পালো পুতেকৰ বৰ্তমান বয়স আমি কিমান পালো 10 পালো কিমান বছৰ লিখি দিবা বছৰ হ'ব ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা